আহিছোঁ গোটেই মাৰতে এইবিলাক গোটেই খামচাই চামচাই এইফালে বিচাৰিছে ধানবিলাক খালে তাৰপিছত আমি কালি আৰু কাৰেণ্টটো ঠিক কৰাৰ কাৰণে মাছ মাৰিছিলোঁ সিহঁতৰ ফ্ৰম লাগে মানে সিহঁতে মানে নাম্বাৰটো ছেভ নাই বুলি ভাবিছিল লগতে মোৰ লগ হৈছিল ৰাতি মানে পৰহি ৰাতি আমাৰ ইয়াতে হাতী সোমাইছিল আমি মানে কেইজনমান লগ হৈ কিনে আমি কাৰেণ্টটো দিয়াৰ কাৰণে মাথৰিৰ ওপৰত গৈছিলোঁ যোৱাতে সিহঁতে মানে মোক ফোন এটা নাম্বাৰে মানে ফোন কৰি কৈ আছে যি অৰুণাদৰ ফৰ্ম লাগে ফৰ্ম দিব লাগে ফৰ্ম মানে জেৰক্স কৰিলে কিবা হয় নেকি কি মানে কি কিছুমান নোহোৱা কথা সুধি আছে আৰু মই কৈছোঁ মোক ডিষ্ট্ৰিক্টে যি হিচাপে অৰ্ডাৰ দিছে সেই হিচাপে মই অৰ্ডাৰ পালন কৰি আছোঁ মই এইবিলাক কথা গম নাপাওঁ এতিয়া ফোন নকৰিবি মোৰ বহুত মানুহ আছে এতিয়া আমি কিবা বেলেগ কামত আছোঁ তাৰপিছত সিহঁতে কৈছে যে যাম নেকি মই মানে মোৰ পৰা মুখৰ পৰা বাধ্য ওলাইছে যে দম আছে যদি সেইটো কথা মই ক'লোঁ কাৰণে সিহঁতে আহি কিনে মোক মানে চাৰিওফালে মাৰি এইফালে গলত এনেকৈ চেপা মাৰি ধৰি কিনে আপোনাৰ এইবিলাক চব দাগ হৈ আছে স্পট হৈ আছে এই কপালত এতিয়া বুকে চুকে ঘুচাইছে আৰু এইফালে পেটত এনেকুৱা পিছত চলাটো আছিল মোৰ লগত চলাটো গোটেই ফালি চিৰি একদম নোহোৱা কৰি দিছে মানে মই মানুহ মোৰ লগত আছে এখেতে কৈ আছে মোৰ লগতকৈ যে এইবিলাক কাজিয়া নকৰিবি এইবিলাক কাজিয়া কৰিব নাপায় ৰ সিদ্ধান্ত কৰিবি পিছত সিয়াক যিমানে কৈ থাকে সিমানে ঘুচাই 3 বাৰ কৈছে 3 বাৰো ঘুচা খাইছে আৰু সিহঁতৰ গাঁৱৰ মানুহক ঘুচা মানে মাৰ খাইছে মোটামুটি আমি এনে 10-15 জন আছিলোঁ আৰু মাথৰিৰ ওপৰত সিহঁতে 4 জন আহিছে মোক মাৰাৰ কাৰণে এখন কাৰত 4 জন আহিছে সিহঁতে UPPL দলৰ মানুহ নামকেইটা এটাৰ নাম সোণাৰাম বড়ো সি প্ৰাইমাৰী লেভেলত মানে আৰু লৰ্গ বড়ো নন্দেশ্বৰ ৰাভা আৰু এটা ধম্বা বুলি কয় নামটো ইমান সঠিক কৰি গম নাপাওঁ তেওঁলোকৰ মাদাৰবাৰীত ঘৰ মই মুখ্যমন্ত্ৰীকো জনাওঁ যে মোৰ এতিয়া নিৰাপত্তাৰ ব্যৱস্থা কৰি দিব লাগে কাৰণ কি আমি ইমান ভিতৰ অঞ্চলত থাকোঁ গতিকে আমাক নিৰাপত্তাৰ ব্যৱস্থা লাগে তাৰ কাৰণে এতিয়া মোক মাৰি থৈ গৈছে আৰু যদি দুজনক এনেকুৱা মাৰে কেতিয়াবা বেলেগক মাৰে তে ইহঁতেতো আৰু সেইটোৱে লৈ আছে না এতিয়া ইলেকশ্যন টাইম গতিকে নিৰাপত্তাটো লাগে হয় যোৱাকালি ৰাতি আমাৰ বুথ সভাপতি লংকেশ্বৰ ৰাজবংশীক UPPL দলৰ কেইজনমান কৰ্মীয়ে খুব বেয়াকৈ মাৰ ধৰ কৰিছে মই আজি আহি পেলাই এইটো দেখা পালোঁ তো এইটো মই গৰিহণা দিছোঁ তো ভাইটিটো একো বেয়া কাম কৰা নাছিলে তেখেতে মাত্ৰ আমাৰ অৰুণোদয়ৰ যিখিনি বেনিফিচাৰী আছে তেখেতসকলৰ পৰা আমাৰ UPPLৰ কাৰ্যকৰ্তাসকলে ফৰ্ম দিয়াৰ নামত যিটো টকা উঠাই আছিলে এইটোহে মানে বন্ধ কৰাৰ কাৰণে অনুৰোধ জনাইছিলে এইটো ল'ব নালাগে বুলি কৈছিলে তো তেনেকেতে তেখেতক মানে আক্ৰমণ কৰিলে এইটো খুব বেয়া কথা তো আজি আমাৰ BTCত শান্তি আহিছে তো তেনেকা মানে সৰু সুৰা ঘটনাৰ পৰাই আকৌ অশান্তি মানে সৃষ্টি হ'ব তো 2003 চনত যি BTC একৰ্ড 2020 যি আমাৰ BTR একৰ্ড তাৰে পৰা আমাৰ অঞ্চলৰ মানে শান্তি আহিছে এই শান্তি আমি সদায় চিৰস্থায়ী ৰাখিব লাগিব ইয়াৰ কাৰণে মই আমাৰ BTRৰ CM শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক মই অনুৰোধ জনাইছোঁ যাতে এইবিলাক অলপ নজৰ ৰাখে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো মই অনুৰোধ জনাম যাতে আমাৰ পুলিচ প্ৰশাসনক কাৰা নিৰ্দেশ দিয়ে যাতে পুলিচ প্ৰশাসনে পুৰা নজৰ ৰাখে যাতে এনেকা আৰু পুনৰাই যাতে নহয় ঘটনাবিলাক এইটো মই অসমৰ মুখ্যমন্ত্ৰীকো মই অনুৰোধ জনাইছোঁ আৰু আমাৰ এই অঞ্চলৰ ৰাইজক মই কৈছোঁ আপোনালোকে ভয় খাব নালাগে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিখিনি আঁচনি আছে অসমৰ মুখ্যমন্ত্ৰীৰ যিখিনি আঁচনি আছে আমি বিনা পইচাত আমি ৰাইজক কৰি দিব লাগিব আমাৰ অন্য সুৰক্ষা যোজনাৰ যিখিনি চাউলে হওক আমাৰ PM কিষাণে হওক PMAY আঁচনিয়ে হওক অৰুণোদয়ে হওক আমি বিনা পইচাক ৰাইজক আমি দিব লাগিব আৰু যিখিনি পোৱা নাই এইখিনি আমি সহায় কৰি দিব লাগিব ইয়াৰ টকা উঠাৱাৰ কোনো যুক্তি নাই এই সৰু সুৰা আঁচনিৰ পৰা তো এই কাৰণে আমি
অনুৰোধ জনাইছোঁ ইয়াৰ পৰা বিৰত থাকিব লাগে আৰু মাৰ ধৰ কৰাটো খুব বেয়া কথা ইয়াৰ পৰা আমাৰ যি মিলাৰ প্ৰীতি এইটো ভংগ হয় নষ্ট হয় এইটোৰ কাৰণে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ যাতে ইয়াৰ পৰা দূৰত থাকে